যোৱা বছৰ আমি 1 কোটি গছ পুলি ৰুইছিলোঁ আৰু এই গছ পুলিৰ 95% গছ পুলি জীয়াই আছে, সেইটো আটাইতকৈ ডাঙৰ সফলতা। কিন্তু কেইটামান জায়গাত স্যাৰ এটাও নাই, সেইটো বঙাইগাঁৱে কওক, আপুনি নাহৰকটীয়াই কওক বা যোৰহাটে কওক। আপোনাক মই এটাই কথা ক'লোঁ যে য'ত য'ত নাই বুলি কৈছে আপোনালোকে মোৰ লগত এবাৰ ওলাব, মই আপোনালোকৰ লগত নিজে যাম। আপোনালোকে মোক 2-3টা জাগাৰ নাম দি দিয়ক, মই আপোনালোকৰ লগত নিজে যাম। আমি বঙাইগাঁৱত গৈছিলোঁ, মই আপোনাৰ লগত নিজে যাম। আপুনি মানুহৰ ঘৰত গৈছিলে, গছ পুলিটো মানুহৰ ঘৰত ৰুইছিলে, 3.5 লাখ পুলি ৰুইছিলে। আপুনি তাতেও গৈ চাই আহিব গছ পুলি আছে নে নাই, মোৰ লগত ব'লক। কিয় ইমান নিগেটিভ কিয় মনটো? আপুনি সঁচাই নাহৰকটীয়া গৈছিল? নাহৰকটীয়াত আমাৰ আপোনাৰ ৰিপৰ্টাৰ যোৱা বাদ দিয়ক, আপুনি গৈছিল জানো? নাহৰকটীয়াত গছ পুলি নাই নে আপুনি গৈছিল জানো? নে কেমেৰাটো গছ পুলি নোহোৱা জেগাতো কেমেৰাটো লগাব পাৰি, সেইকাৰণে মোৰ লগত নাহৰকটীয়াত গ'লে মই গছ পুলি কেইডাল চাব যাম, আপোনালোক মোৰ লগত ওলাব। আৰু তাৰপিছত যদি কথাটো